বৰ্তমান আমি আহি গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰত উপস্থিত হৈছোহি। আমাৰ হেঙুল থিয়েটাৰৰ টিমটোৱে আজি ইয়াতে পিকনিক খাবলৈ বনভোজ খাবলৈ ঠিক কৰিলোঁ। সেইকাৰণে আহি পুৱাতে উপস্থিত হৈছোহি। মই এতিয়া পিকনিক স্থলীৰ পৰা আগবাঢ়ি আহি মন্দিৰ আৰু এই পাহাৰ দৰ্শন কৰিবলৈ আহিছোঁ। মোৰ লগত আছে এয়া আমাৰ ভণ্টিজনী নিৰ্মালী। আমি দুজনীয়ে আহিছোঁ। ধূপ পেকেট জ্বলাই লওঁ মন্দিৰত, জ্বলাই পেলাই আমি পাহাৰৰ ওপৰলৈ উঠিম, আপোনালোকক দেখাই আছোঁ। আমি সেইফালৰ পৰা বনভোজস্থলীৰ পৰা আহি এয়া যাত্ৰী জিৰণি চৰা এইফালেদি সূৰ্য মন্দিৰলৈ গৈ আছোঁ। সেইটো দেখা গৈছে সূৰ্য মন্দিৰ। এয়া সূৰ্য মন্দিৰ। ইয়াত মন্দিৰ চৌহদত সনাতন হিন্দুসকলৰ বাহিৰে অন্যসকলক প্ৰৱেশত বাধা দিয়া হৈছে, মানা কৰা হৈছে। সকলো ধৰ্মৰে কিছুমান ৰীতি নীতি থাকে যিহেতু, গতিকে তেনেকেই এইখিনি কৰিছে। এয়া শ্ৰী সূৰ্য মন্দিৰ। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাম। ভিতৰ ভাগত যদি দিয়ে তেতিয়াহ'লে আমি ভিডিঅ' কৰিম। বৰ ধুনীয়া, আজি সূৰ্য দেৱতায়ো বৰ ধুনীয়াকৈ পোহৰাই তুলিছে গোটেইখিনি। ইয়াত মাঘী পূৰ্ণিমাত মেলা হয় বোলে। আমাৰ ভাগ্যত বাৰু নাই এতিয়া। এয়া শ্ৰী সূৰ্য মন্দিৰ, মন্দিৰৰ এয়া ভিতৰ ভাগ। আমি সেৱা এটা জনাই আহোঁ। এয়া আমি আহি সূৰ্য মন্দিৰৰ এই থানত সেৱা আদি কৰিলোঁ। এখেত পুৰোহিত হিচাপে আছে নিৰঞ্জন অধিকাৰী, 4 বছৰৰ পৰা ইয়াত কাম কৰি আছে। ইয়াত মাঘ মাহত মাঘী মেলা হয় ন? 10 দিন হয়। পূজা পাতল চলিয়ে থাকে। ইয়াত কিমান দেৰিৰ পৰা কিমান দেৰিলৈকে হয় পূজা? ৰাতিলৈকে হয়? ইয়াতে আমাৰ ৰাতি পৰ্যন্ত থাকে। ৰাতি পৰ্যন্ত। ইয়াৰ মাহাত্ম্যটো কেনেকুৱা আপুনি জানেনে? ইয়াতে মাহাত্ম্য হচ্ছে আমাদের ইয়াতে মেন সূর্য পাহাড়ে একটু সূর্য মন্দির। তারপরে আছে আপনার শিবলিঙ্গ ইয়াতে আছে এটা কম 1 লাখ। তার মধ্যে শিব মন্দির, সূর্য মন্দিরের আগফালে আছে শিব মন্দির, তাতে শিবরাত্রি যজ্ঞ হয়, ভুলেবম তাতে পানি ঢালে। আর শিবলিঙ্গগুলো জায়গা জায়গা আছে। আর ইয়াতে আমার আছে হনুমান মন্দির আছে। আমার রাজার দিনের গেহধ্বনি আছে মন্দির। আর বিষ্ণু মন্দিরটা একটু তালামারা একটু মাঘী পূর্ণিমায় খুলিব, মেলাতে খুলে আর তাতে যজ্ঞ হয়ে থাকে। শিবলিঙ্গ কিমান 108টা আছে বুলি শুনিছোঁ? এটা কম 1 লাখ। 1 লাখ? এটা কম। মাই গড, এটা কম 1 লাখ শিৱলিংগ আছে পাহাৰত, বিভিন্ন ঠাইত আছে না? এটা ঠাইতে নাই? বিভিন্ন জায়গাত আছে। তারপর হনুমান মন্দির আছে। হয় হয়। তারপরে আছে আপনার গেহধ্বনি রাজার দিনের, তারপরে বিষ্ণু মন্দির, তারপরে আছে আপনার দশম মন্দির, তারপর আছে আকাশী গঙ্গা। আকাশী গঙ্গাও আছে? তারপরে বুদ্ধ মন্দির, তারপর আমার মা কামাখ্যা মন্দির আছে। ইয়াত 3টা ধৰ্মৰ মন্দিৰ আছে বুলি শুনিছোঁ। বুদ্ধ মন্দিৰ, আমাৰ হিন্দু শিৱ মন্দিৰ, আৰু কাৰ আছে? সনাতন ধৰ্ম। হয়। এই যে শিলাখণ্ডটো এইটো পৌৰাণিক নহয়নে? এটা বহুত নয়, এইটো ইয়াতে লগত আৰু বহুত কিছু পাইছে। এই যে বটগছটো আপোনাৰ আছে এইফালে, তাৰপৰা আমি ইয়াতে স্থাপন বছৰ আহি এই বটগছটো। হয় হয়। ডাঙৰ বটগছটো। ডাঙৰ বটগছটো। আপুনি তাতে যে যায় তাতে চালে দূৰত হয়। এই সাইড দিয়ে ৰাস্তা আছে এটা। আৰু আমাৰ মিউজিয়াম আছে। মিউজিয়ামে তাতে আপুনি সূৰ্য পাহাৰ গোটাখিনি তাতে পাব। আচ্ছা, যিখিনি মানে উদ্ধাৰ হৈছিলে খনন কাৰ্যত। খালি তাতে শুক্ৰবাৰে বন্ধ থাকে। আচ্ছা, আজি খোলা আছে মানে? আজি খোলা আছে। হয় হয়। এয়া একদম পৌৰাণিক খনন কাৰ্যত উদ্ধাৰ হোৱা সেই সূৰ্য দেৱতাৰ শিলাখণ্ড। আৰু এই মূৰ্তিভাগো তেতিয়াই ওলোৱা নেকি? এই মূৰ্তিখিনিও? এইটো নহয়, এইটো 1900 পৰা লৈ আহিছে। এই যে যিটো আগৰটো ন? উৰিষ্যাৰ পৰা অনা হৈছে এইটো। শিলাখণ্ডহে আমাৰ ইয়াত পোৱা। হয় হয়। এতিয়া আমি বাহিৰলৈ যাওঁ আৰু বাকীকেইটা মন্দিৰ আৰু পাহাৰলৈ গৈ আছোঁ। আহিছোঁ দিয়ক।
সূৰ্য মন্দিৰৰ পৰা ওলাই এতিয়া আমি সন্মুখতে থকা শিৱ মন্দিৰলৈ গৈ আছোঁ। এয়া শিৱ মন্দিৰ, দুটা মন্দিৰ আছে, তাৰে সিভাগত আমি গৈ আছোঁ। শিৱশক্তি ত্ৰিশূল মন্দিৰ, সেৱা ভাগ কৰি লওঁ। আমি আহি এয়া পৌৰাণিক শিৱ মন্দিৰ, যজ্ঞস্থলী, ইয়াতে যজ্ঞস্থলী আছে, ইয়াত আহি উপস্থিত হৈছোঁ, সেৱা ভাগ ল'লোঁ। এয়া শিৱলিংগ। আহিছোঁ দিয়ক। এয়া বিষ্ণু যজ্ঞ মন্দিৰ, আজি বন্ধ আছে, এতিয়া বিশেষ কাম নাই যিহেতু, যজ্ঞ নাই যিহেতু। এয়া তলত আকাশী গংগা, এয়া পূজা হৈ আছে। পাৰি নেকি যাব? বন্ধ আমি সিফালে ঘূৰি যাম। এয়া ধুনীয়া এখন ঠাইত, ইমান ধুনীয়া শিল কাটি কেনেকৈ দুৱাৰ খিৰিকী বনোৱা হৈছে, ওচৰৰ পৰা দেখাই আছোঁ, এবাৰ তলৰ পৰা আপোনালোকক দেখাই ল'লোঁ। আমি সিফালেদি ঘূৰি যাব লাগিব তলৰ পৰা। এয়া দশভূজা ন? এয়া হয়, পীঠস্থান আমাৰ। হয় হয় হয়, ইয়াতে ন? এই প্ৰতিটো শিলতে দেখা পাইছোঁ। অঁ, এয়া বিষ্ণু। কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিলে যেতিয়া অৰ্জুনৰ লগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে। অৰ্জুনে প্ৰশ্ন কৰিছিলে, কৃষ্ণই উত্তৰ দিছিলে। আৰু তেতিয়া গীতাখন লিখিছিলে। গীতাখন সেইকাৰণে কৃষ্ণৰ মুখৰ বাণী বুলি কয়। তেওঁৰ নামে লিখিছে দশভূজা, বাৰভূজা, বিষ্ণু যজ্ঞ, শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান, দশভূজা দেৱস্থান, তেওঁৰে নাম। আকৌ কেইদিন এমাহ পিছত আহি আছে তেওঁৰ পূজাটো, মাঘী পূৰ্ণিমাত হ'ব। হয় হয়, এওঁলোক তিনিজন আছে, শিৱ, নাৰায়ণ, আকৌ শিৱ, মাজত গণেশ। এওঁলোক হৈছে হৰিহৰৰ যুদ্ধ হৈছিলে এইকেইটা। এইফালে আমাৰ মই বুজাই দি আছোঁ, লগে লগে কৈ আছোঁ, বুজাই আছোঁ। শিৱলিংগ বহুতকেইটা দেখাই পাইছোঁ। কৃষ্ণ যেতিয়া মায়াকৰ পৰা জন্ম পাইছিলে, তেতিয়া তেওঁ যেতিয়া আঁঠু কাঢ়িছিলে, সেইখিনি বয়সৰ সময়ত তেওঁৰ পদকমলজৰ এইটো, এয়া মূৰত, এইটো অৰ্ধনাৰীশ্বৰ, আধা পুৰুষ আধা মহিলা, লগৰ এজন বৈষ্ণৱ আছে। এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল, জয়াৰ অভিজয়। কৃষ্ণৰ চৰণত পদজল পৰি আছে, মায়ে পদজলটো এইফালে ওলাই গৈছে, এইফালে বাওঁফালে পৰি আছে, বাওঁফালে এইফালে চোৱা, বাওঁ ভৰিত পৰি আছে, এইফালেদি সেইফালে সৌ ভৰিত পৰি আছে। এইটো পদজল এনেকৈ ওলাই গৈ আছে। এইফালে চাওক, ইয়াত চাৰিওফালে শিৱলিংগ আছে। শিৱলিংগৰ মাজত কৃষ্ণ যেতিয়া ডাঙৰ হৈছিলে, তেতিয়া তেওঁৰ পদচিহ্নটো এইটো, চাৰিওফালে শিৱৰ মাজত কৃষ্ণৰ ন? হয়, এইটো পদৰ পৰা হোৱা শিৱ। হয়, এয়া আপোনাৰ শিৱগ্ৰহ, শিৱৰ দুটাই ল'ৰা, কাৰ্তিক, গণেশ। তাত পাৰ্বতীয়ে কাঢ়িছিল ভিতৰত, গণেশক দুৱাৰপাল দিছিলে। সেই সময়ত পাৰ্বতীয়ে কৈছিলে যে দেউতা আহিলে সোমাব নিদিবা। সেই সময়ত গণেশৰ মূৰটো কাটিছিলে বাধাগ্ৰস্ত কৰাৰ সময়ত। এইটো মা তুলসীৰ খোজ ঘৰত উঠি আহিছিলে। বিষ্ণু তেওঁৰ তাত আছে। বিষ্ণু চৰণত তুলসী পাত শংখ নুফুকালে কেতিয়াও বিষ্ণু পূজা সমাপ্ত নাই। কৃষ্ণ সদায় শালগ্ৰাম হিচাপে তুলসীৰ তলত থাকে। কিয় শংখচূড় মৰিব লগা হ'ল? মাজৰ কথাখিনি মই কোৱা নাই, এইফালে আহক। এইটো আপোনাৰ যজ্ঞস্থান, আমাৰ মাঘী পূৰ্ণিমাৰ পৰা যে আমাৰ যে পূজাখন যে হ'ব, তেওঁলোকৰ সময়ত হোৱা হোমকুণ্ডটো এইটো। আচ্ছা, এয়া হোমকুণ্ড। এইটো হোমকুণ্ডটো তেওঁলোকৰ দিনত। ইয়াতে মাঘী পূৰ্ণিমাত হোম হ'ব, যজ্ঞ হ'ব। এইটো আপোনাৰ শংখ, এইটো আপোনাৰ কৃষ্ণ ক্ষেত্ৰৰ চক্ৰ, এইটো আপোনাৰ গদা, লেফ্ট চাইডে এনেকৈ আছে। সেইটো হৈছে গদা, গছৰ গুৰত পথালি কয়। এইফালে আপোনাৰ হৈছে ৰাইট চাইডে আপোনাৰ সেইটো পদুমৰ পাহি। এইফালে হওক, এইটো ওপৰত গছডালৰ আগত একদম গছৰ ওপৰত, গছৰ এইফালে এইটো চাইডেদি চাওক। এইটো গণেশৰ প্ৰথম জন্ম পাইছিলে পৃথিৱীত, এইটো পিতা মাতাৰ আগত। এয়া শিৱটোৰ আগত দেখিছে। ইয়াতে 99,999 আৰু শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান আপোনালোকে য'ত আহি থৈ দিছে,
এইখিনিক দ্বিতীয় কাশীধাম বুলি কোৱা হয়। হয় সনাতন হিন্দু মূলৰ বস্তুখিনি প্ৰথমতে ইয়াতে তেওঁলোকে সেই দিনতে তেওঁলোকে প্ৰথম আৰম্ভণি কৰিছিলে। আৰু ইয়াতে 3টা ভাগত বিভক্ত কৰিছে। সূৰ্য পাহাৰতে ইয়াৰ পৰা ওলাই গৈ বাহিৰৰ এটা ৰাস্তা গৈছে, সেইফালে গ'লে আপুনি বুদ্ধ স্তূপা পাব। মাজভাগেৰে এটা ৰাস্তা গৈছে দক্ষিণ ফাললৈকে, সেইটো ৰাস্তাৰে গ'লে আপুনি তাত জৈন ধৰ্ম পাব। সেইদিনতো প্ৰভু ভগৱন্তসকলে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈ আছে, তেতিয়াৰ পৰা পূজা পাঠখিনি চলি আছে। আৰু আপোনালোকে তেওঁৰ ওচৰত মনৰ কথাখিনি ব্যক্ত কৰিব, প্ৰভু ভগৱন্তই আপোনালোকক সেইখিনি পূৰণ কৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। ইয়াতে সকল ভকত আই মাতৃসূপে পাই থাকিব আৰু নিশ্চয় পাব বুলি আমাৰ এটা আশা আছে। আপোনালোকে অকণমান তাত ধৰক, মই অকণমান মন্ত্ৰ মাতি দিছোঁ। আপোনাৰ নামটো এবাৰ মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ চৌধুৰী। হয়, মই অকণমান এনেই ইউটিউবত দিম এইখিনি। হয়, দিব পাৰিব, বহক মই ইয়াতে একো নাই, চাব দে মাই এতিয়া ওলাই যাব, প্ৰভু ওলাই যাব, চাব আপুনি মনত ধৰি যাব, আকৌ চব চলিব। वहाँ पे भगवान निकलेगा, देखना, ठीक है। আহিছে প্ৰভু, প্ৰভু ওলাইছে, দেখিছোঁ। মনত ধৰিব, ত্ৰিশূল আহিছে, শংখ আহিছে, গদা আহিছে, চক্ৰ আহিছে, গণেশ আহিছে, বিষ্ণু মহাপ্ৰভু ওলাইছে, চব ওলাইছে। মনত ধৰি যাওক, सब फलिब। तो गाइस, शायद आप लोगों को मोबाइल से नहीं दिख रहा होगा, लेकिन हमें दिख रहा है। एकदम स्पष्ट आइছে তো। শংখ চক্ৰ গদা পদ্মৰে সৈতে দুটামান যাব, বাকীখিনি গোটেই নিব নোৱাৰিব ঘৰত, তেওঁ নেযাব কিন্তু। সেইটোৱে কৈছোঁ, আপুনি চকুৰে দেখা পাইছে, খালি চকুৰে দেখা পাইছোঁ, মোবাইলত উঠিলে নাজানো, কিন্তু এয়া ভগৱানৰ দৰ্শন কৰিলোঁ। ভগৱানৰ খোজ এটাও দেখা পোৱা যেন লাগিছে। খুব ধুনীয়া এটা পৰিৱেশ, দৰ্শন। সকলোৰে মংগল কৰক ভগৱানে। এই পৰিৱেশত সঁচাকৈয়ে ভগৱান থাকিব। ইমান শান্তিময় পৰিৱেশ। এইখিনি ইমান ধুনীয়াকৈ শিল কাটি তৈয়াৰ কৰা হৈছিলে, ভিতৰটো কেনেকৈ ফপোলা কৰিছিলে সেইটো ধৰিব নোৱাৰি। ইয়াতে আমি ভগৱানক দেখা পালোঁ। বহুত পৌৰাণিক বস্তু এইখিনি। ইয়াত ৯৯,৯99টা শিৱলিংগ আছে, য'তেই শিৱলিংগ আছে। এয়া অসংখ্য শিৱলিংগ। হয়তো প্ৰতিটো শিলতে কোনে খোদাই কৰিছিলে সেইটো নাজানিম, কিন্তু অসংখ্য শিৱলিংগ। নম ভাগৱতে ৰুদ্ৰাক্ষায় নম, নম ভাগৱতে ৰুদ্ৰাক্ষায় কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় সনন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। ওম শান্তি, ওম শান্তি, ওম শান্তি। এয়া অসমৰ মহাপীঠস্থান, ভাৰতৰে এটা উল্লেখযোগ্য পীঠস্থান, আমাৰ গোৱালপাৰাত অৱস্থিত শ্ৰী সূৰ্য পাহাৰৰ মন্দিৰ ভাগ, দশভুজা বা বিষ্ণু মন্দিৰ। ইতিমধ্যে দেৱে গোটেইখিনি বুজাই দিলে। সেয়া পূজা হৈ আছে। আমি এতিয়া ইয়াৰ পৰা পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আকাশী গংগা ন, এতিয়া আমি বিষ্ণুৰ পদজল গ্ৰহণ কৰি আহিলোঁ। এতিয়া আমি আকাশী গংগাৰ ফাললৈ গৈ আছোঁ।
এই আকাশী গংগাত সদায়ে পানী থাকে বোলে। সেয়া আমি গৈ আছোঁ, আগবাঢ়া তুমি। ये रहा आकाशी गंगा में जाने की रास्ता। चलो चलते हैं। এই তো মাই গঙ্গা কর্পোরেশন গংগা মা ইয়াতে আছে। ইয়াতে এয়া আকাশী গংগা। ইয়াৰ পানী কম বেছি নহয় ন কেতিয়াও? কম বেছি ন? ইয়াত যেনেকুৱা আছে পানী তেনেকুৱাই থাকে সদায়। गाइस मैंने अभी थोड़ी देर पहले बोला था कि यहाँ पे एक आकाशी गंगा है जहाँ की पानी ना तो कभी कम होता है और ना ही कभी बढ़ता है और इतना प्योर पानी है ना। সেয়া আমি দশভূজা পূজা স্থানৰ পৰা আমি উঠি আহি ওপৰ পাইছিলোঁহি। এই প্ৰতিটো শিলতেই ইয়াত শিৱলিংগ আছে, সেইকাৰণেহে ৯৯,৯৯৯টা শিৱলিংগ ইয়াত আছে। 1,00,000লৈ এটাই কম। আৰু ইয়াৰ শিলবিলাকৰ বিভিন্ন আকৃতিক মানুহে বিভিন্ন ধৰণে ভাবি লয় এয়া ওপৰলৈ মূৰ কৰি থকা গণেশ বাবা বুলি কয়। সেই ওপৰত সেইখন নাও বুলি কয়, শিলৰ নাও। এনেকৈ বিভিন্ন ধৰণৰ আকৃতিবোৰক, শিলৰ আকৃতিবোৰক মানুহে নাম দি লৈছে। তেনেকুৱা ধৰণে বিশ্বাস কৰে, পূজা কৰে। এই তলত এয়া ওপৰলৈ উঠি আহি থকা কাছ বুলি কয় এই শিলটোক। এনেকুৱা ধৰণৰ অসংখ্য শিলৰ বস্তু ইয়াত আছে। কোনোবাটো যুগত কোনে বা কিহৰ কাৰণে ইমান শিৱলিংগ বনাইছিলে প্ৰতিটো শিলত, সেইটো এতিয়া হয়তো গম পোৱা সম্ভৱ নহয়। প্ৰত্নতাত্ত্বিকসকলে গম পাবও পাৰে। আমি এতিয়া এইখিনি চায়েই সিফাললৈ গৈ আছোঁ। বৌদ্ধ স্তূপা আছে, জৈন মন্দিৰ আছে, সেইখিনিও এবাৰ চাম। কিন্তু এই আকাশী গংগাখনৰ সঁচাই ইমান পবিত্ৰ লাগিলে, অলপ পানী লৈ লৈছোঁ মনৰ শান্তিৰ কাৰণে। এয়া খালে বেমাৰ আজাৰ কমে বুলি বিশ্বাস কৰি খালে বেমাৰ আজাৰ কমে, ভাল হয় বুলি কয়, বিশ্বাস কৰে মানুহে। সেইকাৰণে ময়ো লৈ লৈছোঁ। অন্য নহ'লে অন্ততঃ মিনাৰেল ৱাটাৰ, পিয়'ৰ নেচাৰেল, ইমান ক্লিয়াৰ ফটফটীয়া পানী। গতিকে এয়া লৈ পেলাই আমি ইয়াৰ পৰা ওলাব খুজিছোঁ। এয়া আকাশী গংগালৈ উঠা ৰাস্তা, দুটা শিলৰ মাজেৰে। আজিকালি সহজ হৈ গৈছে, চিৰি বনাই দিয়া হৈছে। আগতে চাগে মানুহে শিল বগাই বগাই আহিছিলে ইয়াত। বিৰাট ধুনীয়া, সঁচাই সাংঘাতিক মনোৰম শান্তিময় পৰিৱেশ ইয়াত। আৰু ইফালে গৈ পেলাই ৰাম লক্ষণ চিতা আছে, তিনিখন ডাঙৰ ডাঙৰ। সেয়া তাতো ইমান ধুনীয়া শিৱলিংগ। তাত এতিয়া আমি নাযাওঁ, এতিয়া আমি এইফালে যাম। সেইটো ৰাস্তাত আছে ৰাম লক্ষণ চিতা। হয় নেকি? এইফালে কি আছে? শিৱলিংগ আছে, ডাঙৰ শিৱলিংগ এইবিলাক এইফালে আছে। আচ্ছা, আমি সিফালেকে গৈ আছোঁ এতিয়া আকৌ। ইয়াতে 3টা ধৰ্মৰ মন্দিৰসমূহ তীৰ্থস্থান স্থাপনা আছে। এইফালে আছে বৌদ্ধ স্তূপা, তাৰপাছত সেইটো ছাইডত আছে জৈন মন্দিৰ, আৰু আমাৰ হিন্দু সনাতন মন্দিৰটো আছে। বৌদ্ধ স্তূপত গৈ আছোঁ। 3টা শিৱলিংগ, স্থানীয় মানুহে ৰাম লক্ষ্মণ সীতা বুলি কয় বোলে। এইকেইটা আগতে বহুত সৰু আছিলে,
এতিয়া বাঢ়ি বাঢ়ি গৈ আছে। জীৱিত শিলবিলাক এনেকৈয়ে বাঢ়ি যায়। ইয়াকে হয়তো ওপৰ অংশটো স্তূপাৰ নিচিনাকেই বনোৱা হৈছে, সেইকাৰণে হয়তো ইয়াক বৌদ্ধ স্তূপা বুলিয়েই কয়। অৱশ্যে হয়, শিৱলিংগৰ আকৃতি ওপৰফালে নাই, আৰু ৰাম লক্ষ্মণ সীতা বুলিও কয়। এইফালৰ কিছুমান পাহাৰতো এয়া শিৱলিংগৰ আকৃতি দিয়া হৈছে। গোটেই সূৰ্য পাহাৰখনতে হয়তো অসংখ্য এতিয়াও হয়তো আৱিষ্কৃত নোহোৱাকৈ কিছুমান শিৱলিংগ থাকি গৈছে। বিভিন্ন সময়ত বিভিন্ন যুগত বহু ধৰণে কিয় বা ইমান অসংখ্য শিৱলিংগ বনোৱা হৈছিলে আমি গম নাপাম। সেয়া আপোনালোকক দেখুৱালোঁ। আমি এতিয়া জৈন মন্দিৰৰ ফালে গৈ থাকিম। পৰিৱেশটো অনুভৱ কৰিব পাৰিছেনে? এয়াই হ'ল মোৰ অঘৰী জীৱনৰ প্ৰাপ্তি। ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহি এনেকৈ পাহাৰে জংঘলে অকলে ঘূৰি ফুৰিছোঁ। আজি মোৰ লগ আছে নিৰ্মালী গোৱালপাৰাৰ মাটিয়াত, আৰু এতিয়া আমি দুজনীয়ে ঘূৰি ফুৰিছোঁ গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত। খুব সুন্দৰ অভিজ্ঞতা, আৰু এই কথা মানিবই লাগিব যে থিয়েটাৰলৈ নাহিলে এনেকুৱা অভিজ্ঞতা নহয়। কাৰণ থিয়েটাৰত আমি অসমৰ চুকে কোণে বিভিন্ন ঠাইত এনেকৈ ঘূৰি ফুৰিব লাগে, যিহেতু সেইকাৰণেই এই অভিজ্ঞতা আমি লাভ কৰোঁ। বহুত ভাল লগা অভিজ্ঞতা। বিভিন্ন ঠাইৰ বিভিন্ন উল্লেখনীয় ঠাইসমূহ, বস্তুসমূহ আমি এনেকৈ চাবলৈ পাইছোঁ, ওলাই আহিছোঁ, উপভোগ কৰিছোঁ। ভাল লাগিছে মনটো।